3 নম্বৰৰ একটো চোৱা। 1 নম্বৰটো আছে আমাৰ x minus 1/x equal to 3. Here x is not equal to 0. এইটো চোৱা, এইটো কি লাগিব? এই ভগ্নাংশটো আছে না 1/x, x2 দি প্ৰতিটো পদকে পূৰণ কৰি দিয়া। x2 দি প্ৰতিটো পদকে পূৰণ কৰিলে ইয়াত হ'ব x2। তাৰ পিছত x2 minus 3x2 ইফালে আনা 3x minus 1 equal to 0. জিকা সমীকৰণৰ আৰিত আহি গ'ল। হ'ব x2 এর হক এখন এখানে 1, b মান হ'ব x এর হক -3 আর c মান হ'ব -1। এইটো এতিয়া কি কৰিবা? মান উলিয়াই লোৱা। b মান -3 হোল স্কয়ার -4 ac এর মান 1 c মান -1 অর্থাৎ মাইনাস 3 3 গুণ 9 আর একটু প্লাস 4 গুণ 4 9 4 13 x equal to minus b মান is -3 plus minus b square minus 4ac মান পেয়েছি আমি 13 2a এর মান হচ্ছে মান 1। তেতিয়া ইয়াত কি মান এইটো এই মূলটা কি হ'ব? এটাকে মূলটা হ'ব মূলটা এবাৰ হ'ব তোমাৰ 3 plus √15 √30